মোৰ পিছফালে কেমেৰাত থকা এই গৰ্ভৱতী মহিলাগৰাকীৰ সৈতে 7টা কাহিনী শুনিলে আপোনালোকে হৈ যাব আচৰিত। আৰু এটা আচৰিত কথাটো হৈছে যে নীলবাগান টুনটুনি বজাৰৰ এই মাতৃ সমৰুন্নেছাৰ এগৰাকী 22 বছৰীয়া ছোৱালী আছে। সেই ছোৱালীগৰাকীক ইতিমধ্যে পঠিয়াই দিছে বেংগলুৰুত কাম কৰিবৰ কাৰণে। আৰু তেওঁলোকৰ ঘৰত একগৰাকী মতা মানুহ নাই বৰ্তমান। আৰু গৰ্ভৱতী মহিলাগৰাকীয়ে এই ঠাইত ৰন্ধা বঢ়া কৰে। চাওক আপোনালোকে ওপৰত চাওক নাৰিকল গছ আৰু টিন পাত নাই। আৰু এনে পৰিৱেশত এই মহিলাগৰাকী ৰন্ধা বঢ়া কৰে। ওপৰৰ পৰা ৰান্ধি থকাৰ সময়ত এই যে নাৰিকল যদি এটা পৰে তেতিয়াহ'লে ইয়াত হয়তো এই 7 মহীয়া গৰ্ভৱতীগৰাকী হয়তো যথেষ্ট আঘাতপ্ৰাপ্ত হ'ব পাৰে। আৰু তেওঁলোকৰ ঘৰখন চাওক, ঘৰখনৰ অৱস্থা চাওক, ওপৰৰ ফালে চাওক আকাশ দেখা গৈছে, চূৰ্ণ বিচূৰ্ণ হৈ আছে ঘৰখন। আছাৰুদ্দিনক বচাবৰ কাৰণে ঘৰখনৰ চৰকাৰী ঘৰখনৰ টকা তেওঁলোকে খৰচ কৰি পেলাইছে। ঘৰখন সম্পূৰ্ণ হোৱা নাই। কিন্তু আছাৰুদ্দিন 1 বছৰ পূৰ্বে পৃথিৱীৰ পৰা গুচি গ'ল। আছাৰুদ্দিন পৃথিৱীৰ পৰা গুচি যোৱাৰ পাছত তেওঁলোকৰ মাজলৈ আহিছে কাল অমানিশা। তেওঁলোকৰ আৰু কোনো পুৰুষ নাই। এজন পুৰুষ আছিলে 25 বছৰীয়া সমীৰ আহমেদ, এই মাতৃগৰাকীৰ পুত্ৰ। মাতৃগৰাকীৰ পুত্ৰ আজি 7 মাহে নিৰুদ্দেশ। ক'ত গৈছে আচলতে কোনো খবৰ পোৱা নাই। ডবকা থানাত তেওঁলোকে আবেদনো জনাইছে। আৰু এই পত্নীগৰাকী চাওক আজি 7 মাহে গৰ্ভৱতী, কিন্তু তেওঁৰ স্বামীৰ ঘৰ এৰা নাই। সমীৰ আহমেদ আজি 7 মাহে নিৰুদ্দেশ। 7 মাহে আজি আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে এই সমীৰ আহমেদ যদি ঘৰত ঘূৰি আহে তেতিয়াহ'লে এই পৰিয়ালটোৰ কিবা নহয় কিবা এটা তেওঁলোকৰ উপকৃত হ'ব। সমীৰ উদ্দিন যি মুহূৰ্তত তেওঁলোকৰ এই ঘৰখন পৰিয়াল পোহপাল দিব লাগে, 7 মহীয়া গৰ্ভৱতীৰ কাষত থিয় হ'ব লাগে, তেনে অৱস্থাত সমীৰ উদ্দিন 7 মাহে নিৰুদ্দেশ, যাৰ বাবে এওঁলোকে দিনে ৰাতি কান্দিছে। এই মাতৃগৰাকী বৰ্তমান উপায়হীন হৈ লোকৰ ঘৰত কাম কৰে। এই যে সমৰুন্নেছাই লোকৰ ঘৰত কাম কৰে। সমৰুন্নেছাৰো আছে যথেষ্ট মানে মহা সমস্যা। সমৰুন্নেছাৰ এয়া চাওক, তেওঁৰ কিডনীকত পাথৰ হৈছে, গ'ল ব্লেডাৰ। ইফালে সমৰুন্নেছাৰ বেমাৰ, ইফালে 7 মহীয়া গৰ্ভৱতী, ইফালে চৰকাৰী ঘৰৰ আধা টকা সম্পূৰ্ণ আছাৰুদ্দিন তেওঁলোকৰ ঘৰৰ মুৰব্বীৰ তলত শেষ কৰি পেলালে বেমাৰৰ বাবে, কিন্তু বচাব নোৱাৰিলে। আনফালে সমীৰ আহমেদ তেওঁ নিৰুদ্দেশ, 7 মাহৰ পৰা খবৰ নাই। আনফালে তেওঁলোকৰ একেবাৰে জোৱান যুৱতী ছোৱালীগৰাকীক বেংগলুৰুত পঠাই দিছে তেওঁলোকৰ এনে চিটুৱেশ্যন দেখি। আনফালে মাতৃগৰাকীয়ে আচলতে লোকৰ ঘৰত কাম কৰে। ইফালে নাৰিকল পৰি যিকোনো মুহূৰ্তত গৰ্ভৱতী মহিলাগৰাকী যিকোনো মুহূৰ্তত অঘটন হ'ব পাৰে, আঘাতপ্ৰাপ্ত হ'ব পাৰে। যাৰ বাবে আপোনালোকে ভিডিঅ'টো চাওক, আজি মানৱতাৰ খাতিৰত আপোনালোকে শ্বেয়াৰ কৰি দিব। আজি চাওক এই পৰিয়ালটোৰ এনে পৰিৱেশ কোনে চাব, কোনে বুজিব, কাৰ হৃদয় গলিব। আপোনালোকে এই কেইটা সমস্যা দেখিছে, আপোনালোকে গম পাইছে। কেইদিনমান পিছত এই আচলতে সমীৰ আহমেদৰ এগৰাকী সন্তান পিটিবলৈ আহিব, কিন্তু কেনেকৈ বহুত কষ্ট হ'ব তেওঁলোকৰ। কাৰণ তেওঁলোকৰ যি মুহূৰ্তত নেকি তেওঁলোকৰ হাতত কৰি পইচা এটা নাই, ঘৰৰ ওপৰেদি পানী পৰে। ধুমুহাই বাৰিন্দাখন কেইদিন আগত লৈ গৈছে। আৰু তেওঁলোকে টিন পাত নথকা এই ঘৰখনত থাকে। ঘৰখন দেখিলেই চাওক আপোনালোকে অনুভৱ কৰিব পাৰিব তেওঁলোকৰ দিন কেনেকৈ পাৰ হৈছে। গতিকে সমৰুন্নেছাৰ নামত থকা এই ফোনপে' গুগল পে' নম্বৰ মই স্ক্ৰীণত দি দিছোঁ। প্লিজ আপোনালোকে এই পৰিয়ালটোক আপোনালোকে সহায় কৰি দিয়ক। আৰু এই পৰিয়ালটোৰ আৰু এই গৰ্ভৱতী মহিলাৰ ফালে চাই, সমৰুন্নেছা মাতৃৰ ফালে চাই তেওঁলোকৰ এগৰাকী যুৱতীক পঠিয়াই দিছে এনে পৰিৱেশত। এনে পৰিৱেশৰ সমস্যাৰ কথা আপোনালোকে এবাৰ চিন্তা কৰি আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক। ৰফিকৰ 1 টকা লাভ নহয়। ৰফিক হুজাই আজি ইয়াত অহাৰ পূৰ্বে তেওঁলোকে সুধিছে মোক কিমান টকা দিব লাগিব ভিডিঅ' বনাবৰ কাৰণে। মই কৈছোঁ 1 টকা নালাগে মোৰ এই পৰিয়ালটোৱে। গতিকে তেওঁলোকৰ ফাইদা হওক, তেওঁলোকৰ যাতে এই চৰকাৰী অৰ্ধনিৰ্মিত ঘৰখন যাতে বনি যায়, তেওঁলোকৰ এই ঘৰখনত যাতে টিন লাগি যায়, গৰ্ভৱতী মহিলাগৰাকী যাতে এই পাকঘৰখনৰ ওপৰত টিন লাগি যায়, যাতে ওপৰৰ পৰা নাৰিকল পৰি যিকোনো মুহূৰ্তত পৰিয়ালটো যাতে ক্ষতিগ্ৰস্ত নহয়, এই পৰিয়ালটোৰ যাতে এই ঘৰখন এই বাৰিন্দাখন যাতে বনি যায়। আৰু তেওঁলোকৰ যুৱতী ছোৱালীগৰাকী যাতে বেংগলুৰুৰ পৰা আনি তেওঁলোকে সুন্দৰকৈ বিয়া দিব পাৰে, সুন্দৰকৈ যাতে স্বামীৰ ঘৰত বিদায় দিব পাৰে। এই সকলো সমস্যাৰ কথা চিন্তা কৰি শ্বেয়াৰ কৰক, যাতে এই পৰিয়ালটো এই মহা সমস্যাৰ পৰা উদ্ধাৰ হৈ যায়। আপোনালোকে যদি সহায় কৰে তেতিয়াহ'লে মাতৃগৰাকী অপাৰেশ্যনো কৰিব পাৰিব। আৰু এওঁৰ ডেলিভাৰীৰ সময়ত বহুত টকাৰ প্ৰয়োজন। কিন্তু চাওক তেওঁলোকে এনে পৰিৱেশ হৈছে, ফোনপে' গুগল পে' বনাব মোবাইল নাই তেওঁলোকৰ। বেংগলুৰুৰ পৰা 1500 টকা পঠিয়াইছে ঘৰত নষ্ট হৈ থকা সেই মোবাইলখন তেওঁলোকে বনাবৰ কাৰণে, যাতে ফোনপে' গুগল পে' তেওঁলোক মাতৃগৰাকী ব্যৱহাৰ কৰিব পাৰে। আমার ওলা ভুয়া আর 25-26 বছরের ভুয়া ঘর থেকে বার হইয়া গেছে। আর নাই নাই আবো নাই,
আমার একটা বউ গরো আর অসল বেটি বেমারি গর্ভবতী বেমারি বেটি ও আমি কিলা খাইতাম কিলা চলতাম কিলা ডাক্তার দেখাইতাম আমার ফুড়ি আমার ছোৱালী বেঙ্গলোর পাঠাই দিছি কাম করিয়া খাবারি আমার ছোৱালীয়ে আর 12 নম্বর আমার ওলা ফাত্তর বেমার আমার ফাত্তর বেমার ফাত্তর এখন আমার কইছে অপারেশন আমি দোয়াই খাইয়া ওদিন থেকে চলি আর এখন আর 10-12 দিন থেকে দোয়াই নাই করিয়া আর আমি খাইয়ার না দোয়াই আমার আর উপায় নাই জোয়ান ফুড়ি আমার ফাটাই দিছি বিদেশ নহলে আজি চাওক হুজাই জিলার যে নীলবাগান টুনটুনি বজার সেই নীলবাগান টুনটুনি বাজারের এই মাতৃগৰাকীৰ এনে অৱস্থায় হয়তো আমি যদি মানুহ হই মানুহৰ পৰিচয় নিদিও তেতিয়াহ'লে মানৱতা জীয়াই নাথাকিব এয়া এইগৰাকী হৈছে আসারউদ্দিন চাওক তেওঁ মৰি গ'ল চৰকাৰী ঘৰৰ টকাও তেওঁৰ তলত খৰচ কৰিছে এইগৰাকী আসারউদ্দিনৰ তলত আজি আপোনালোকে এই পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ হ'লে 1 লাখ শ্বেয়াৰ হ'ব লাগিব এই হৃদয় বিদাৰক দৃশ্য যদি 5 মিলিয়ন ভিউজ নহয় তেতিয়াহ'লে অসম্ভৱ মহিলাগৰাকীৰ না বনিব টিনপাত লাগিব নে পাকঘৰ বনিব মহিলাগৰাকীৰ নে অপাৰেশ্যন হ'ব নে যুৱতীগৰাকীক বেংগলোৰৰ পৰা আনি বিয়াৰ আসলতে বন্দোবস্ত চলাব চিন্তা কৰি চাইছে নেকি কিমান ডাঙৰ সমস্যা হ'লে এগৰাকী যুৱতী ঘৰৰ পৰা ওলাই যাব পাৰে আপোনালোকে লাখ লাখ শ্বেয়াৰ কৰক যাতে 5 মিলিয়ন ভিউজ হ'লে পৰিয়ালটোৰ একাউণ্টত যথেষ্ট পৰিমাণে পইচা আহিব আৰু এই আপোনালোকৰ পইচাৰে বাৰিন্দা টিন লাগিব আপোনালোকৰ পইচাৰে তেওঁলোকৰ অৰ্ধনিৰ্মিত ঘৰখন আসলতে তেওঁলোকে বনাব আপোনালোকৰ অসমবাসীৰ পইচাৰে এই মাতৃগৰাকী অপাৰেশ্যন কৰিব আপোনালোকৰ পইচাৰে এই গৰ্ভৱতী মহিলাগৰাকীয়ে চিকিৎসা কৰিব পৃথিৱীলৈ অহা এই সন্তানগৰাকীৰ আসলতে স্বাস্থ্যৰ যত্ন ল'ব আপোনালোকৰ টকাৰে বেংগলোৰৰ পৰা উভতি আহিব যুৱতীগৰাকী বিয়াৰ বন্দোবস্ত তেওঁলোকে চলাব ধন্যবাদ মানৱতাৰ খাতিৰত আপোনালোকে মোৰ বাবে নহয় ৰফিক হুজাইৰ বাবে নহয় এই অসহায় মহিলাসকলৰ বাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব